মানুহৰ চকু আৰু বাৰে বৰণে পৃথিৱী এই চেপ্টাৰটোত ভেৰি ইম্পৰ্টেণ্ট টপিক হয় দৃষ্টিৰ বিকাৰ আৰু তাৰ প্ৰতিকাৰ। এইটো ভেৰি ইম্পৰ্টেণ্ট টপিক, ভালদৰে বুজি ল'বা, ঠিক আছে। এই দৃষ্টিৰ প্ৰতিহৰণমূলক বিকাৰ কেইটা? তিনিটা আছে। তিনিটা। চ' প্ৰথমটো হৈছে মায়পিয়া বা নিকট দৃষ্টিগ্ৰস্ততা, 2 নম্বৰ হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা, আৰু 3 নম্বৰ পেজ বায়োপিয়া বা জৰা দৃষ্টি, ঠিক আছে। এতিয়া মায়পিয়া চোৱা, নিকট দৃষ্টিগ্ৰস্ততা মই অলপ এটা আভাস দিছোঁ, নেক্সট শ্লাইডত আমি ডিটেইলছত অধ্যয়ন কৰিম। চ' মায়পিয়াত কি? দৃষ্টিৰ যি বিকাৰৰ বাবে ব্যক্তি এজনে ওচৰৰ বস্তু ভালকৈ দেখে কিন্তু দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়, তাক আমি মায়পিয়া বা নিকট দৃষ্টিগ্ৰস্ততা বুলি ক'ম। আৰু হাইপাৰমেট্ৰপিয়া কি? দৃষ্টিৰ যি বিকাৰৰ বাবে ব্যক্তি এজনে দূৰৰ বস্তু ভালকৈ দেখে কিন্তু ওচৰৰ বস্তু ভালকৈ নেদেখে, তাক হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা বুলি কোৱা হয়। আৰু পেজ বায়োপিয়া বা জৰা দৃষ্টি হৈছে এনেকুৱা এটা চকুৰ বিকাৰ য'ত মানুহ এজনে বা ব্যক্তি এজনে ওচৰৰ আৰু দূৰৰ দুটা বস্তু স্পষ্টকৈ দেখা নাপায়, তেনেহ'লে তেনে বিকাৰক কি? পেজ বায়োপিয়া বা জৰা দৃষ্টি বুলি কোৱা হয়। তে নেক্সট শ্লাইডত আমি ইন ডিটেইলছত অধ্যয়ন কৰিম। মায়পিয়া নাইবা নিকট দৃষ্টিগ্ৰস্ততা এই কি? ডেফিনেশ্যন মই দি দিছোঁ, চকুৰ যি প্ৰতিহৰণমূলক বিকাৰৰ বাবে ব্যক্তি এজনে ওচৰৰ বস্তুবোৰ ভালকৈ দেখে কিন্তু দূৰৰ বস্তু কি? স্পষ্টকৈ দেখা নাপায়, তাক মায়পিয়া বা নিকট দৃষ্টিগ্ৰস্ততা বুলি কোৱা হয়। ডেফিনেশ্যনৰ পৰা এইটো ক্লিয়াৰ হৈছে। মায়পিক চকুৰ ৰশ্মিচিত্ৰ এনেদৰে আঁকিব পাৰি। চ' এইটো মায়পিক চকুৰ এই যে দূৰবিন্দু, মায়পিক চকুৰ যিটো দূৰবিন্দু ই কি? নিকটত আহি যায়, ঠিক আছে। ই কি? দূৰৰ বস্তু যিহেতু স্পষ্টকৈ দেখা নাপায়, চ' দূৰবিন্দু অসীমৰ পৰা ই কি? নিকটত আহে, ঠিক আছে। সেইকাৰণে এটা অ' দেখুওৱা হৈছে। চ' দূৰবিন্দু ই কি? নিকটত আহি যায়, ঠিক আছে। এতিয়া চোৱা, এই মায়পিক চকুৱে কি? এই যে দূৰবিন্দু যে আছে, দূৰবিন্দুৰ কি এটা অস্পষ্ট প্ৰতিবিম্ব কিয় গঠন কৰে? ইয়াত দেখুওৱা হৈছে কাৰণ ই অক্ষিপটত চোৱা ইয়াতে মিলিত হোৱা নাই। অক্ষিপট নাইবা ৰেটিনা, ঠিক আছে। অক্ষিপট নাইবা ৰেটিনাত ইয়াত চোৱা মিলিত হোৱা নাই। ই কি? অক্ষিপটৰ আগতে ই কি? কটাকটি কৰিছে, অৰ্থাৎ প্ৰতিবিম্ব ইয়াতে গঠন কৰিছে। সেইকাৰণে আমি ইয়াৰ অস্পষ্ট প্ৰতিবিম্ব আমি দেখিবলৈ পাওঁ, মানে ওচৰৰ বস্তু স্পষ্টকৈ দেখা পাওঁ কিন্তু মায়পিক চকুৱে কি? মায়পিক নাইবা নিকট দৃষ্টিগ্ৰস্ততা যাৰ বেমাৰ আছে সেই মানুহজনে ওচৰৰ বস্তু স্পষ্টকৈ দেখা পায় কিন্তু দূৰৰ বস্তু স্পষ্টকৈ দেখা নোপোৱাৰ কাৰণটো হৈছে কি? এই দূৰৰ বস্তুবোৰৰ প্ৰতিবিম্ব কি? ৰেটিনাৰ আগফালে গঠন হৈছে, অক্ষিপট নাইবা ৰেটিনাৰ আগফালে গঠন হয়। সেইকাৰণে এই মায়পিয়া নাইবা নিকট দৃষ্টিগ্ৰস্ত মানুহবোৰে কি? দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়। আৰু সেইকাৰণে যিহেতু আমাৰ ইয়াতে চোৱা, আমাৰ ইয়াত চকুৰ যিহেতু উত্তল লেন্স আছে আৰু এই উত্তল লেন্সটোৱে কি? ৰেটিনাৰ আগফালে প্ৰতিবিম্ব গঠন কৰাৰ কাৰণে দূৰৰ বস্তু স্পষ্টকৈ এই মায়পিক চকুৱে কি? দেখিব নোৱাৰে। এতিয়া চোৱা, এই প্ৰব্লেমটো হৈছে, ইয়াৰ কাৰণটো কি? চ' মায়পিয়া নাইবা নিকট দৃষ্টিগ্ৰস্ততাৰ কাৰণ কি? চকুৰ লেন্সৰ অত্যাধিক বক্ৰতা। চোৱা, অত্যাধিক বক্ৰতা যেতিয়া হ'ব, চকুৰ লেন্সৰ যদি বক্ৰতা বাঢ়ি যায়, ইয়াৰ ফ'কাছ দৈৰ্ঘ্য কি হ'ব? কমি যাব। মই কৈছোঁ কি? চকুৰ লেন্সৰ যদি বক্ৰতা বাঢ়ি যায় তেনেহ'লে ইয়াৰ ফ'কাছ দৈৰ্ঘ্য কমি যায়। এতিয়া চকুৰ লেন্সৰ বক্ৰতা যদি বাঢ়ে, ফ'কাছ দৈৰ্ঘ্য কমি যাব। চ' ফ'কাছ দৈৰ্ঘ্য কমিব, তাৰ কাৰণে কি? ই আগফালে প্ৰতিবিম্ব গঠন কৰিছে, ৰেটিনাৰ আগতে প্ৰতিবিম্ব গঠন কৰিছে। নাইবা 2 নম্বৰ কি? অক্ষিগোলকৰ দীঘল অৱস্থা। এই যিটো অক্ষিগোলক আছে, নাইবা ইয়াতে লেন্সটো ঠিকেই আছে, যিটো অক্ষিগোলক আছে এইটো চোৱা এনেকৈ দীঘল হৈ যাব পাৰে, ঠিক আছে। এই দুটা কাৰণ হ'ব পাৰে, হয় এইটো অক্ষিগোলকটোৰ দীঘল অৱস্থা, নাইবা এই লেন্সৰ যিটো অত্যাধিক বক্ৰতা এইটো কাৰণতো হ'ব পাৰে, নাইবা অক্ষিগোলকৰ দীঘল অৱস্থাৰ কাৰণে হ'ব পাৰে। যেতিয়া দীঘল অৱস্থা হৈ যায় তেতিয়া কি? ৰেটিনাৰ প্ৰতিবিম্বটো আগফালে গঠন হৈছে, ৰেটিনাৰ আগফালে গঠন হৈছে, ঠিক আছে। নাইবা আৰু যদি কি? তোমাৰ লেন্সৰ যদি বক্ৰতা বাঢ়ি যায়, ইয়াৰ ফ'কাছ দৈৰ্ঘ্য কমি যাব। চ' যিটো অৰিজিনেল যিটো তোমাৰ অক্ষিপট, তাতে তাৰ পৰা বহুত আগতে প্ৰতিবিম্ব গঠন হ'ব। চ' এই দুটা কাৰণতে তোমাৰ কি হ'ব পাৰে? এই মায়পিয়া বেমাৰ হ'ব পাৰে, ঠিক আছে। মায়পিয়া নাইবা নিকট দৃষ্টিগ্ৰস্ততা, য'ত কি দূৰৰ বস্তু আমি স্পষ্টকৈ দেখা নাপাম। এই যদি বেমাৰ হয়, ওচৰৰ বস্তু কিন্তু আমি স্পষ্টকৈ দেখা পাম। ওচৰৰ বস্তু দেখাৰ ক্ষেত্ৰত একো প্ৰব্লেম নহয়, দূৰৰ বস্তু দেখাতে আমাৰ প্ৰব্লেম হ'ব। কাৰণটো দুটাই, চকুৰ লেন্সৰ অত্যাধিক বক্ৰতা নাইবা অক্ষিগোলকৰ দীঘল অৱস্থা। এই দুটা কাৰণতে এই মায়পিয়া নাইবা নিকট দৃষ্টিগ্ৰস্ততা বেমাৰ হ'ব পাৰে। আৰু ইয়াৰ চোৱা, এই মায়পিক চকুৰ সংশোধন আমি কেনেকৈ কৰিম? উপযুক্ত ক্ষমতাৰ অৱতল লেন্স। এই চোৱা, উপযুক্ত ক্ষমতাৰ হ'ব লাগিব, যিমান প্ৰয়োজন সিমানখিনি হ'ব লাগিব। চ' এইটো হৈছে অৱতল লেন্স। চ' উপযুক্ত ক্ষমতাৰ অৱতল লেন্স আমি যদি ব্যৱহাৰ কৰোঁ তেনেহ'লে এই মায়পিয়া নাইবা নিকট দৃষ্টিগ্ৰস্ততা আমি ৰোধ কৰিব পাৰি। চ' এইটো হৈছে সংশোধন। মায়পিয়াৰ এই সংশোধনৰ ৰশ্মিচিত্ৰ ইয়াতে দেখুওৱা হৈছে। চোৱা,
এই দূৰৰ বস্তুৰ প্ৰতিবিম্ব ইয়াতে আগতে গঠন হৈছিল যেতিয়া ইয়াতে অৱতল লেন্স লগোৱা হৈছে ঠিক আছে অৱতল লেন্স লগোৱাৰ ফলত এই যেটো দূৰৰ যেটো ৰশ্মিবোৰ আহিছে এই অৱতল লেন্সত পৰি আকৌ যেতিয়া আমাৰ চকুৰ উত্তল লেন্সত পৰিব তেতিয়া কি আকৌ ৰেটিনাতে প্ৰতিবিম্ব গঠন হৈছে হেকাৰণে আমি ধুনিয়াকে দেখিব পাৰিছো ঠিক আছে সো মায়োপিক চকুৰ যেটো সংশোধন মায়োপিয়া নাইবা নিকট দৃষ্টিগ্ৰস্ততাৰ যেটো সংশোধন ইয়াতে কি অৱতল লেন্স ব্যৱহাৰ কৰা হয় এই কথাটো মনত ৰাখিবা আৰু এটো কি উপযুক্ত ক্ষমতাৰ হ'ব লাগিব উপযুক্ত ক্ষমতাৰ অৱতল লেন্স ব্যৱহাৰ কৰি এই মায়োপিয়া নাইবা নিকট দৃষ্টিগ্ৰস্ততা আমি সংশোধন কৰিব পাৰি সো এইখিনি কথা মনত ৰাখিবা কেছুৱা হাইপাৰমেট্ৰোপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা এটো কাক বলে প্ৰথমে ডেফিনিশনটো চাই লোৱা চকুৰ জি প্ৰতিহৰণমূলক বিকাৰৰ বাবে ব্যক্তি এজনে দূৰৰ বস্তু স্পষ্টকৈ দেখে কি দূৰৰ বস্তু স্পষ্টকৈ দেখিছে কিন্তু ওচৰৰ বস্তু ভালকৈ নেদেখে সো দূৰৰ বস্তু স্পষ্টকৈ দেখে কিন্তু ওচৰৰ বস্তু ভালকৈ নেদেখে মায়োপিয়াৰ ঠিক অপোজিট ঠিক আছে মায়োপিয়াত কি তোমাৰ যেটো আছিল তাৰ ঠিক অপোজিট দূৰৰ বস্তু এই কি স্পষ্টকৈ দেখা পায় কিন্তু ওচৰৰ বস্তুবোৰ ভালকৈ দেখা নাপায় তেনে প্ৰতিহৰণমূলক বিকাৰক কি হাইপাৰমেট্ৰোপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা বুলি কোৱা হয় এতিয়া মেট্ৰোপিক চকুৰ ৰশ্মি চিত্ৰ চোৱা এই হাইপাৰমেট্ৰোপিক চকুৰ এটো নিকট বিন্দু দেখুৱা হৈছে আৰু এটো চোৱা হাইপাৰমেট্ৰোপিক চকু সাপোজ এইটো কি ওচৰৰ বস্তু কি স্পষ্টকৈ দেখা নাই সাপোজ এইটো কি এই হাইপাৰমেট্ৰোপিক যদি চকু হয় ইয়াৰ কি নিকট বিন্দু 25 সেন্টিমিটাৰতকৈ কি 25 সেন্টিমিটাৰতকৈ বেছি হ'ব ঠিক আছে নিকট বিন্দু 25 সেন্টিমিটাৰতকৈ বেছি হ'ব সাধাৰণতে সুস্থ মানুহৰ নিকট বিন্দু কি 25 সেন্টিমিটাৰ কিন্তু হাইপাৰমেট্ৰোপিক যদি চকু হয় তেনেহলে ইয়াৰ নিকট বিন্দু কি 25 সেন্টিমিটাৰতকৈ কি হ'ব বেছি হ'ব সো এইটো সোৱা নিকট বিন্দু আছে এই নিকট বিন্দুটো যদি 25 সেন্টিমিটাৰ হয় তেনেহলে ই কি ইয়াৰ সোয়া অক্ষিপট নাইবা ৰেটিনাৰ পিছফালে ইয়াৰ প্ৰতিবিম্ব গঠন হয় হেকাৰণে যিবিলাক মানুহৰ এই হাইপাৰমেট্ৰোপিক বা দূৰদৃষ্টিগ্ৰস্ততা বেমাৰ আছে সেই মানুহবোৰৰ কি নিকট বিন্দু 25 সেন্টিমিটাৰতকৈ বেছি হৈ যায় ঠিক আছে বেছি হৈ যায় তেতিয়া কি ৰেটিনাতে গঠন কৰিব অক্ষিপট নাইবা ৰেটিনাত প্ৰতিবিম্ব গঠন কৰিব কিন্তু যেটো 25 সেন্টিমিটাৰৰ যিবিলাক বস্তু আছে সেই বস্তুবিলাক তা স্পষ্টকৈ দেখা নাপাব কাৰণ 25 সেন্টিমিটাৰৰ বস্তুবিলাক ঠিক আছে ই কি ইয়াৰ প্ৰতিবিম্ব ৰেটিনা নাইবা অক্ষিপটৰ পিছফালে গঠন হৈছে সো ইয়া আছে হাইপাৰমেট্ৰোপিক চকুৰ ৰশ্মি চিত্ৰ কেতিয়াবা পৰীক্ষাত আহে আৰু হাইপাৰমেট্ৰোপি বা দূৰদৃষ্টিগ্ৰস্ততাৰ কাৰণ কিছুমান আছে সো চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য বেছি হলে এই চকুৰ লেন্স নাইবা চকুৰ লেন্সটো ক্ষীণ হলে এই বেমাৰটো হয় সব চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য বাঢ়ি গল ঠিক আছে সব চকুৰ লেন্সটো যদি ক্ষীণ হৈ যায় সহায়তে ক্ষীণ হৈ যায় তেনেহলে ইয়াৰ কি ফোকাস দৈৰ্ঘ্যটো বহুত বেছি হৈ যাব ফোকাস দৈৰ্ঘ্য ঠিক আছে ফোকাস দৈৰ্ঘ্য বেছি হৈ যাব ফোকাস দৈৰ্ঘ্য বেছি হলে সো আগত এনেকুৱা আছিল সো এতিয়া বাঢ়ি যাব যদি চকুৰ লেন্সটো যদি ক্ষীণ হৈ যায় চকুৰ লেন্স যিমানে ক্ষীণ হ'ব ইমানে কি ফোকাস দৈৰ্ঘ্য বেছি হৈ যায় ঠিক আছে এইটো এটা কাৰণ ফোকাস দৈৰ্ঘ্য বৃদ্ধি হলে এইটো বেমাৰ হয় আৰু ফোকাস দৈৰ্ঘ্য বৃদ্ধি কেতিয়া হ'ব যেতিয়া চকুৰ লেন্সটো কি ক্ষীণ হৈ যাব তেতিয়া কি এই বেমাৰটো হ'ব আৰু কি অক্ষিগোলকটো যথেষ্ট সৰু হলে এতিয়া অক্ষিগোলকটো সাপোজ এইটো লেন্স আছে ঠিক আছে অক্ষিগোলকটো কি যথেষ্ট সৰু হৈ গল অক্ষিগোলকটো যথেষ্ট সৰু হৈ গল তেতিয়া হ'ব সাধাৰণতে ইমানখিনি থাকিব লাগিছিল কিন্তু ই কি অক্ষিগোলকটো এইখিনি মান হৈ গল সৰু হৈ গল সো অক্ষিগোলক যদি সৰু হয় তথাপিও এই হাইপাৰমেট্ৰোপিয়া বেমাৰ হ'ব আৰু যদি ফোকাস দৈৰ্ঘ্য যদি বাঢ়ি যায় ফোকাস দৈৰ্ঘ্য বাঢ়ি গলেও এই বেমাৰটো দেখা দিব ঠিক আছে সো এই দুটা কাৰণত কি হয় হাইপাৰমেট্ৰোপিয়া নাইবা দূৰদৃষ্টিগ্ৰস্ততা বেমাৰ হ'ব পাৰে আৰু ই কেনেকৈ ৰোধ কৰিব পাৰি উপযুক্ত ক্ষমতাৰ উত্তল লেন্স ব্যৱহাৰ কৰি হাইপাৰমেট্ৰোপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা বেমাৰ আমি ৰোধ কৰিব পাৰি সো এটো উপযুক্ত ক্ষমতাৰ উত্তল লেন্স আমি ব্যৱহাৰ কৰিছো সো উত্তল লেন্স ব্যৱহাৰ কৰাৰ লগে লগে এই যেটো নিকট বিন্দু আমাৰ কি 25 সেন্টিমিটাৰতে আহি যাব সো এই 25 সেন্টিমিটাৰৰ বস্তুখিনি কি ৰেটিনা নাইবা অক্ষিপটত প্ৰতিবিম্ব গঠন হ'ব আৰু এটো সহায় কৰিব কোনে এই যেটো উত্তল লেন্স আমি চশমা আকাৰত যেটো লগাইছো সো এই উত্তল লেন্সটোৱে এটো সহায় কৰিব সো এটো হাইপাৰমেট্ৰোপিক চকুৰ সংশোধনীৰ কেতিয়াবা ৰশ্মি চিত্ৰ আকে তেতিয়া এটো আকিব লাগিব আৰু হাইপাৰমেট্ৰোপিক চকু যদি আহে তেনেহলে এটো আকিব লাগিব সো এনেদৰে তুমি উপযুক্ত ক্ষমতাৰ উত্তল লেন্স ব্যৱহাৰ কৰি হাইপাৰমেট্ৰোপিয়া নাইবা দূৰদৃষ্টিগ্ৰস্ততা বেমাৰ ৰোধ কৰিব পাৰিবা সো তোমালোকে যদি অলপ মন কৰিছা তেনেহলে মায়োপিয়া আৰু হাইপাৰমেট্ৰোপিয়া এটা আনটোৰ অপোজিট সো মায়োপিয়াত কি ওচৰৰ বস্তু স্পষ্টকৈ দেখা যায় আৰু হাইপাৰমেট্ৰোপিয়াত কি দূৰৰ বস্তু স্পষ্টকৈ দেখা যায়
ঠিক আছে। আৰু লেন্সটো ফকাছ দৈৰ্ঘ্য ইয়াতে বেছি হ'লে এইটো বেমাৰ হয়, আৰু ফকাছ দৈৰ্ঘ্য কম হ'লে মায়োপিয়া বেমাৰ আছিল। আৰু অক্ষী গোলকটো যথেষ্ট সৰু হ'লে হাইপাৰমেট্ৰোপিয়া হয়, আৰু অক্ষী গোলকটো যথেষ্ট ডাঙৰ হ'লে কি হ'ব, মায়োপিয়া বেমাৰ হ'ব। উপযুক্ত ক্ষমতা অৱতল লেন্স ব্যৱহাৰ কৰি আমি মায়োপিয়া বেমাৰ ৰোধ কৰিব পাৰি। ইয়াতে চোৱা, উপযুক্ত ক্ষমতাৰ উত্তল লেন্স ব্যৱহাৰ কৰি আমি হাইপাৰমেট্ৰোপিয়া বেমাৰ ৰোধ কৰিব পাৰি। এইখিনি এনেকুৱা টিপছ কিছুমান তুমি নিজে নিজে বনাই ল'বা, যাৰ জৰিয়তে যাতে গোটেই তথ্যখিনি তোমাৰ মনত থাকে। চোৱা, পেজ বায়োপিয়া বা জৰা দৃষ্টি, চকুৰ যি প্ৰতিহৰণমূলক বিকাৰৰ বাবে ব্যক্তি এজনে ওচৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়, দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়, দুটাই প্ৰব্লেম আছে। মানে মায়োপিয়াৰো প্ৰব্লেম আছে, হাইপাৰমেট্ৰোপিয়াৰো প্ৰব্লেম আছে। ঠিক আছে, ই কি ওচৰৰ বস্তু স্পষ্টকৈ নেদেখে আৰু দূৰৰ বস্তুও স্পষ্টকৈ নেদেখে। তেনেকুৱা চকুৰ বিকাৰক কি পেজ বায়োপিয়া বা জৰা দৃষ্টি বুলি কোৱা হয়। আৰু এই জৰা দৃষ্টি বা পেজ বায়োপিয়াৰ কাৰণটো কি, চিলিয়াৰী পেশী দুৰ্বল অৱস্থা হ'লে এইটো হয়। চিলিয়াৰী পেশী যেতিয়া দুৰ্বল হৈ যায় তেতিয়া এই পেজ বায়োপিয়া বেমাৰ হয়। আৰু চকুৰ লেন্সৰ নমনীয়তা যেতিয়া হ্ৰাস পায় তেতিয়াও কি এই পেজ বায়োপিয়া বেমাৰ হয়। এটা বস্তু কি, চিলিয়াৰী পেশী যেতিয়া দুৰ্বল হয় তেতিয়া চকুৰ লেন্সটোৱে কি ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব নোৱাৰে। ঠিক আছে, ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা যিটো ক্ষমতা এইটো হেৰাই পেলায়। আমি জানো যিটো আমাৰ যিটো চকু আছে, ঠিক আছে, আমাৰ চকুৰ যিটো লেন্স আছে, চকুৰ লেন্স, চ' এইটো চাপ'জ চকুৰ লেন্স। চ' ইয়াতে এই লেন্সটো এই দুইফালে কি চিলিয়াৰী পেশীৰ দ্বাৰা কি আবৃত হৈ থাকে। চিলিয়াৰী পেশী এক টানি ৰাখে, আৰু এই চিলিয়াৰী পেশীয়ে কেতিয়াবা লেন্সটো কি ক্ষীণ কৰি দিয়ে, আৰু কেতিয়াবা কি শকত কৰি দিয়ে। ঠিক আছে, যেতিয়া আমি ওচৰৰ বস্তু দেখোঁ তেতিয়া চিলিয়াৰী পেশী কি এই লেন্সটোক শকত কৰি দিয়ে, আৰু ইয়াৰ ফকাছ দৈৰ্ঘ্য কমি যায়, আমি ওচৰৰ বস্তু আমি দেখা পাওঁ। ঠিক তেনেদৰে যেতিয়া আমি দূৰৰ বস্তু দেখোঁ তেতিয়া চিলিয়াৰী পেশী কি এই লেন্সটো কি কৰি দিয়ে, ক্ষীণ কৰি দিয়ে, তেতিয়া ফকাছ দৈৰ্ঘ্য বৃদ্ধি হৈ যায়, আমি দূৰৰ বস্তু দেখা পাওঁ। যদি এই চিলিয়াৰী পেশীটোৱে যদি দুৰ্বল হৈ যায় তেতিয়া লেন্সৰ যিটো পৰিৱৰ্তন, এই লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰিব পৰা যিটো ক্ষমতা এইটো হেৰাই পেলায়। ঠিক আছে, অৰ্থাৎ উপযোজন ক্ষমতাটো হেৰাই পেলায় চকুৱে, তেতিয়া এই পেজ বায়োপিয়া বা জৰা দৃষ্টি হয়। তেতিয়া কি আমি ওচৰৰ বস্তু আৰু দূৰৰ বস্তু আমি দুটাই আমি দেখিবলৈ আমাৰ অসুবিধা হয়। ঠিক আছে, চ' পেজ বায়োপিয়া এটা এনেকুৱা এটা বেমাৰ য'ত কি ওচৰৰ বস্তু আৰু দূৰৰ বস্তু দুটাই আমি স্পষ্টকৈ দেখা নাপাওঁ। চ' ইয়াৰ সংশোধন আমি কেনেদৰে কৰিম? চ' উপযুক্ত ক্ষমতাৰ ফকাছযুক্ত লেন্স ব্যৱহাৰ কৰি পেজ বায়োপিয়া নাইবা জৰা দৃষ্টি আমি ৰোধ কৰিব পাৰি। চ' ফকাছযুক্ত লেন্সটো কি তোমালোকে জানা। চ' আমি যিবিলাক এই মায়োপিয়া বেমাৰত কি আমি অৱতল লেন্স ব্যৱহাৰ কৰিছোঁ। ঠিক আছে, আৰু হাইপাৰমেট্ৰোপিয়াত কি আমি উত্তল লেন্স ব্যৱহাৰ কৰিছোঁ। চ' যিহেতু এই যিটো বেমাৰ ইয়াতে মায়োপিয়াৰো লক্ষণ আছে, হাইপাৰমেট্ৰোপিয়াৰো লক্ষণ আছে। ঠিক আছে, মানে কি আমি দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপাওঁ, ওচৰৰ বস্তু স্পষ্টকৈ দেখা নাপাওঁ। সেইকাৰণে এই যিটো লেন্স হ'ব, এই লেন্সত তো এই উত্তল আৰু অৱতল দুটাই থাকিব, উত্তল আৰু অৱতল দুটা লেন্সে থাকিব, আৰু ইয়াক ফকাছযুক্ত লেন্স বুলিও কোৱা হয়। এই ফকাছযুক্ত লেন্স ব্যৱহাৰ কৰি আমি পেজ বায়োপিয়া নাইবা এই জৰা দৃষ্টি আমি ৰোধ কৰিব পাৰি। ঠিক আছে, ইয়াতে কেইটামান মই নোট লিখি দিছোঁ। চ' সাধাৰণতে ফকাছযুক্ত লেন্স উত্তল আৰু অৱতল দুয়ো লেন্সে থাকে, এইটো তোমালোকে জানাই। আৰু চকুৰ উপযোজন ক্ষমতা লাহে লাহে হ্ৰাস হ'লে এই পেজ বায়োপিয়া বেমাৰ হয়, আৰু এইটো সাধাৰণতে সেইকাৰণে বৃদ্ধা বয়সত এইটো দেখিবলৈ পোৱা যায়। আমাৰ যেতিয়া মানুহৰ বয়সটো বেছি হৈ যায় তেতিয়া চকুৰ যিটো চিলিয়াৰী পেশী দুৰ্বল হৈ যায়। দুৰ্বল হৈ যোৱাৰ কাৰণে কি এই চিলিয়াৰী পেশীৰ এই ফকাছ দৈৰ্ঘ্য যিটো আছে, আমাৰ চকুৰ যিটো লেন্স আছে, এই লেন্সৰ ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব নোৱাৰে, আৰু সেইকাৰণে আমি ওচৰৰ বস্তু নাইবা দূৰৰ বস্তু দুটাই আমি স্পষ্টকৈ তেতিয়া দেখা নাপাওঁ। সেইকাৰণে বৃদ্ধা বয়সতে এই পেজ বায়োপিয়া নাইবা জৰা দৃষ্টি এই বেমাৰটো বেছিকৈ দেখিবলৈ পোৱা যায়। এতিয়া কথাটো হৈছে কি, আমি তিনিওটা বেমাৰ আমি অধ্যয়ন কৰিলোঁ, মায়োপিয়া, হাইপাৰমেট্ৰোপিয়া, পেজ বায়োপিয়া। ঠিক আছে, চ' মায়োপিয়াৰ আন এটা নাম হৈছে নিকট দৃষ্টিগ্ৰস্ততা, হাইপাৰমেট্ৰোপিয়াৰ আন এটা নাম হৈছে দূৰদৃষ্টিগ্ৰস্ততা, আৰু পেজ বায়োপিয়াৰ আন এটা নাম হৈছে জৰা দৃষ্টি। এই দুটা নাম আছে, এই দুটাই তোমালোকে মনত ৰাখিবা। ঠিক আছে, চ' কথাটো হৈছে এইটোৱে যে হাইপাৰমেট্ৰোপিয়া নাইবা মায়োপিয়া যিটো বেমাৰ আছে, চ' মায়োপিয়াত আমি কি কৰিছিলোঁ, অৱতল লেন্স আমি ব্যৱহাৰ কৰিছিলোঁ। তোমালোকে এইটো যদি তোমালোকৰ মনত আছে, মায়োপিয়াত আমি কি মায়োপিয়াত আমি অৱতল লেন্স আমি ব্যৱহাৰ কৰিছোঁ সংশোধনীৰ ক্ষেত্ৰত, আৰু হাইপাৰমেট্ৰোপিয়াত
আমি উত্তল লেন্স আমি ব্যৱহাৰ কৰিছোঁ সংশোধনীৰ ক্ষেত্ৰত আৰু যেটো পেজ বায়োপিয়াত কি কৰিছোঁ আমি অবতল আৰু উত্তল আমি দুটাই একেলগে আমি ব্যৱহাৰ কৰিছোঁ এটো দ্বিফোকাসযুক্ত লেন্স বুলি কোৱা হৈছে এতিয়া সৈ মায়োপিয়া যেটো আছে এইটো কি ইয়াত আমি ওচৰৰ বস্তু স্পষ্টকৈ দেখো কিন্তু দূৰৰ বস্তু আমি স্পষ্টকৈ নেদেখো মায়োপিয়াত কি তোমাৰ ওচৰৰ বস্তুৰ ক্ষেত্ৰত ই কি আমি স্পষ্টকৈ দেখো কিন্তু দূৰৰ বস্তু আমি স্পষ্টকৈ ইয়াত দেখা নাপাও কিন্তু হাইপাৰমেট্ৰোপিয়াত কি ওচৰৰ বস্তু আমি স্পষ্টকৈ দেখা নাপাও কিন্তু দূৰৰ বস্তু আমি স্পষ্টকৈ দেখা পাও আৰু পেজ বায়োপিয়াত কি ওচৰৰ বস্তু আমি দেখা নাপাও দূৰৰ বস্তু আমি দেখা নাপাও সময়তে ডাঙৰকৈ দিছো যাতে তোমালোকৰ মনত থাকে ঠিক আছে এটো দূৰৰ বস্তু এটো ওচৰৰ বস্তু সো এইখিনি তোমালোকে ইন শর্ট তোমালোকে মনত ৰাখিব পাৰা যে মায়োপিয়াত ওচৰৰ বস্তু স্পষ্টকৈ দেখা যায় দূৰৰ বস্তু স্পষ্টকৈ দেখা নাযায় আৰু হাইপাৰমেট্ৰোপিয়াত ওচৰৰ বস্তু স্পষ্টকৈ দেখা নাযায় কিন্তু দূৰৰ বস্তু স্পষ্টকৈ দেখা পায় আৰু পেজ বায়োপিয়াত দুটাই মানে ওচৰৰ আৰু দূৰৰ দুটাই স্পষ্টকৈ দেখা নাপায় ঠিক আছে আৰু এইখিনি এই মায়োপিয়া যেটো বেমাৰ মায়োপিয়া বেমাৰত কি এটো চকুৰ লেন্স আছিল চকুৰ লেন্সৰ কি ইয়াৰ আগফালে প্ৰতিবিম্ব গঠন হয় ঠিক আছে চকুৰ লেন্সৰ কি আগফালে প্ৰতিবিম্ব গঠন হৈছে ঠিক আছে মানে কি দূৰৰ বস্তু দেখাৰ ক্ষেত্ৰত দূৰৰ বস্তুৰ প্ৰতিবিম্ব ৰেটিনাৰ আগফালে গঠন হৈছে আৰু হাইপাৰমেট্ৰোপিয়াত কি ই কি যেহেতু দূৰৰ বস্তু স্পষ্টকৈ দেখা পায় ওচৰৰ বস্তু দেখাৰ ক্ষেত্ৰত ঠিক আছে ই কি প্ৰতিবিম্ব কত গঠন হৈছে প্ৰতিবিম্ব ৰেটিনাৰ পিছফালে গঠন হৈছে ৰেটিনাৰ পিছফালে হাইপাৰমেট্ৰোপিয়াত কি ৰেটিনাৰ পিছফালে প্ৰতিবিম্ব গঠন হৈছে কেতিয়া যেতিয়া আমি ওচৰৰ বস্তু দেখিবলৈ চেষ্টা কৰিম তেতিয়া পিছফালে গঠন হয় ঠিক আছে সো এই হাইপাৰমেট্ৰোপিক চকুৰ ইয়াৰ নিকট বিন্দু 25 সেন্টিমিটাৰতকৈ বেছি হৈ যায় সেই কাৰণে আৰু মায়োপিক যেটো চকু আছে মায়োপিক চকুৱে যেহেতু ওচৰৰ বস্তু ভালকে দেখে মানে 25 সেন্টিমিটাৰৰ বস্তুতে ভালকে দেখিব কিন্তু দূৰৰ বস্তু কি স্পষ্টকৈ দেখা নাপাব সেই কাৰণে ই কি অসীম দূৰত্বত যিবিলাক বস্তু আছে ইয়াৰ দূৰবিন্দু সদায় অসীমৰ পৰা মানে নিকটত থাকিব অসীমৰ পৰা নিকটত থাকিব ঠিক আছে এই মায়োপিক চকুৰ ক্ষেত্ৰত সো এইবিলাক তোমালোকে টার্মস এন্ড কন্ডিশন বিলাক মনত ৰাখিবা এতিয়া চোৱা যদি কোনোবা ছাত্ৰ আছে ক্লাছৰ একেবাৰে পিছফালে বহিছে একেবাৰে পিছফালে সো সেই ছাত্ৰজনে বোৰ্ডটো দেখাত অসুবিধা পাইছে তেনেহলে সেই লৰাজনৰ বা সেই ছাত্ৰজনৰ কি বেমাৰ হ'ব পাৰে তুমি আন্দাজা লগোৱা যে ক্লাছৰ একেবাৰে লাস্ট বেঞ্চত বহিছে পিছৰ বেঞ্চত সো দ্যাট মিন্স ইয়াৰ দূৰত্বটো বহুত বেছি ঠিক আছে 25 সেন্টিমিটাৰকৈ নিশ্চয় বেছি হ'ব সো এই দূৰৰ পৰা বস্তু দেখিবলৈ পোৱা নাই তাৰমানে কি দূৰৰ বস্তু স্পষ্টকৈ দেখিবলৈ পোৱা নাই ঠিক আছে সাপোজ এই দূৰৰ বস্তু স্পষ্টকৈ দেখা নাই মানে দূৰৰ লাস্ট বেঞ্চৰ পৰা বোৰ্ডটো দেখা নাই তাৰমানে ইয়াৰ মায়োপিয়া বেমাৰ আছে সো ইয়াৰ সংশোধনীৰ বাবে কি ব্যৱহাৰ কৰিব লাগিব উপযুক্ত ক্ষমতাৰ অবতল লেন্স ব্যৱহাৰ কৰিব লাগিব তেতিয়া তুমি ক'ব পাৰিবা সেই ছাত্ৰজনৰ কি উপযুক্ত ক্ষমতাৰ অবতল লেন্স ব্যৱহাৰ কৰিলে ই কি কৰিব এই ক্লাছত এই বোৰ্ডটো ধুনিয়াকৈ দেখা পাব লাস্ট বেঞ্চৰ পৰা এতিয়া আমি চেপ্টাৰ 11 মানুহৰ চকু আৰু বাৰে বাৰে পৃথিৱীৰ কেইটামান এক্সাৰসাইজ আছে বেছি নাই অলপ 3-4টা মান হ'ব এক্সাৰসাইজ আছে গোটেই কেইটা আমি আলোচনা কৰিম এতিয়া সো ভেৰি সিম্পল এইটো চেপ্টাৰত যি কেইটা অংক আছিল তাৰে ভিতৰত তোমাৰ 2018 এসএসএলসি 2018ত তোমাৰ এই অনুশীলনীৰ 5 নম্বৰ 6 নম্বৰ অংক 2018ত আহিছিল ভেৰি ইম্পৰ্টেন্ট হয় আৰু তোমালোকে যে দৃষ্টিৰ যি বিকাৰ আছে তিনিটা দৃষ্টিৰ যি তিনিটা বিকাৰ আছে আমি প্ৰথমটো পাইছো কি এক নম্বৰ পাইছো কি মায়োপিয়া ঠিক আছে মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা ঠিক আছে মায়োপিয়া নাইবা নিকট দৃষ্টিগ্ৰস্ততা ইয়াতে সোয়া ইয়াতে সংশোধনীত আমি কি উত্তল লেন্স আমি অবতল লেন্স আমি ব্যৱহাৰ কৰিব লাগে সো এই নিকট দৃষ্টিগ্ৰস্ততা সংশোধনত কি অবতল লেন্স ব্যৱহাৰ কৰিব লাগে এটা বস্তু মনত ৰাখিবা আৰু কি 2 নম্বৰটো কি আছিল হাইপাৰমেট্ৰোপিয়া ঠিক আছে এই ইয়াৰ আনটো নাম আছিল কি দূৰদৃষ্টিগ্ৰস্ততা সো দূৰদৃষ্টিগ্ৰস্ততাত কি আমি উত্তল লেন্স আমি ব্যৱহাৰ কৰিছো সংশোধনীৰ ক্ষেত্ৰত সো উপযুক্ত ক্ষমতাৰ অবতল লেন্স ব্যৱহাৰ কৰি নিকট দৃষ্টিগ্ৰস্ততা বেমাৰ ৰোধ কৰিব পাৰি আৰু উপযুক্ত ক্ষমতাৰ উত্তল লেন্স ব্যৱহাৰ কৰি দূৰদৃষ্টিগ্ৰস্ততা ৰোধ কৰিব পাৰি এটা কথা মনত ৰাখিবা
যে অৱতল লেন্সৰ ফোকাস দৈৰ্ঘ্যটো সদায় কি হয় ঋণাত্মক ঠিক আছে আৰু উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্যটো সদায় কি হয় ধনাত্মক এই কথাটো মনত ৰাখিবা অৱতল লেন্সৰ ফোকাস দৈৰ্ঘ্য সদায় ঋণাত্মক হয় উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য ধনাত্মক হয় এটো কিয় হয় এটো আমি চ্যাপ্টাৰ 10 যেটো পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ আছিল তাত আমি ইন ডিটেইলছত অধ্যয়ন কৰিছো সো তোমালোকে তাতো সেই চ্যাপ্টাৰটো থিওৰি পাৰ্টটো তোমালোকে অলপ ভালকে চাই লবা চিহ্ন প্ৰথাটো চাই লবা কেনেকুৱা ধৰণৰ আছিল তো এটা বস্তু ইয়াতে মনত ৰাখিবা কি মায়োপিয়া নাইবা নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনত আমি অৱতল লেন্স ব্যৱহাৰ কৰো যাৰ ফোকাস দৈৰ্ঘ্য তোমাৰ ঋণাত্মক আৰু হাইপাৰমেট্ৰোপিয়া বা দূৰদৃষ্টিগ্ৰস্ততাৰ সংশোধনত কি আমি উত্তল লেন্স ব্যৱহাৰ কৰো যাৰ ফোকাস দৈৰ্ঘ্য সদায় কি হয় ধনাত্মক হয় সো আৰু যেটো লেন্সৰ ক্ষমতা আছিল লেন্সৰ ক্ষমতা p = 1/f ঠিক আছে সো p = 1/f এটো p টো তোমাৰ ক্ষমতা এটো জানাই p টো হৈছে ক্ষমতা আৰু এটো f টো হৈছে কি তোমাৰ কি ফোকাস দৈৰ্ঘ্য f টো হৈছে কি ফোকাস দৈৰ্ঘ্য এটো f ঠিক আছে আৰু ফোকাস দৈৰ্ঘ্য সদায় কি থাকে মিটাৰত থাকে এই কথাটো মনত ৰাখিবা ফোকাস দৈৰ্ঘ্যটো সদায় কি থাকে মিটাৰত থাকে এতিয়া চোৱা ইয়াতে চোৱাই দূৰদৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে প্লাস 5.5 ডায়োপ্টাৰ যে ডায়োপ্টাৰ মানে কি 5.5 ডায়োপ্টাৰ ডি আখৰৰ দ্বাৰা বুজোৱা ইয়াতে মাইনাস দিয়া হৈছে ইয়াতে প্লাস দিয়া হৈছে চোৱা তোমাৰ কিতাপত মাইনাস দিয়া আছে কিন্তু মই ইয়াতে প্লাস দিছো ইয়াৰ কাৰণটো কি ইয়াৰ কাৰণ আছে চোৱা ইয়াতে পিৰ মান যদি তোমাৰ প্লাস হয় তোমাৰ f ৰ মানটো প্লাসত ওলাব পিৰ মান প্লাসত থাকিলে f ৰ মানো প্লাসত ওলাব চোৱা যেহেতু p = 1/f এইটো ফৰ্মুলাৰে আমি অংক কৰিম সো ইয়াতে দূৰদৃষ্টিগ্ৰস্ততা চোৱা ইয়াতে দূৰদৃষ্টিগ্ৰস্ততাৰ ইয়াতে চোৱা পিৰ মান আছে তোমাৰ প্লাস ঠিক আছে এইটো দূৰদৃষ্টিগ্ৰস্ততা তে পিৰ মান প্লাস হোৱা মানে কি তোমাৰ f ৰ মানো কি ওলাই যাব প্লাসতে ওলাব অৰ্থাৎ এই উত্তল লেন্সৰ ক্ষেত্ৰত ফোকাস দৈৰ্ঘ্য প্লাসে ওলাব লাগিব ইয়াতে পিৰ মান যদি ঋণাত্মক থাকে তেনেহলে f ৰ মানো ঋণাত্মক ওলাব এটো সম্ভৱ নহয় কাৰণ দূৰদৃষ্টিগ্ৰস্ততা সংশোধনত কি সদায় উত্তল লেন্স ব্যৱহাৰ কৰা হয় আৰু উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য সদায় ধনাত্মক হ'বই লাগিব আৰু ইয়াতে চোৱা পিৰ মান পজিটিভ থাকিলেহে f ৰ মান পজিটিভ ওলাব হেকাৰণে ইয়াতে চোৱা ইয়াতে প্লাস দিয়া হৈছে আৰু চোৱা এই যেটো নিকট দৃষ্টিগ্ৰস্ততা আছে নিকট দৃষ্টিগ্ৰস্ততা মানে এটো সংশোধনীত অৱতল লেন্স সো অৱতল লেন্স চোৱা ইয়াতে -1.5 d দিয়া আছে মাইনাস সকত গল -1.5 d সো পিৰ মান দিয়া আছে সো নিকট দৃষ্টিগ্ৰস্ততাত আমি জানো কি ফোকাস দৈৰ্ঘ্য তোমাৰ ঋণাত্মক ওলাব সো f ৰ মান যদি পিৰ মান যদি মাইনাস থাকে সো f ৰ মান কি ওলাই যাব মাইনাসত ওলাই যাব according to this formula ঠিক আছে সো এইখিনি কথা তোমালোকে কনসেপ্টখিনি অলপ মনত ৰাখিবা এতিয়া আমি অংকটো কৰিম প্ৰথমতে চোৱা কি আছে এক নম্বৰটো দূৰদৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে ঠিক আছে এতে চোৱা প্ৰথমতে দিয়া আছে কি দিয়া আছে p = +5.5 ডায়োপ্টাৰ f = what ঠিক আছে এটো আমি জানো যে p = 1/f f টো সদায় কি থাকে মিটাৰত থাকে এইটো আকৌ আমি জানো সো f = কি হৈ যাব 1/p ঠিক আছে এটো চোৱা f = পিৰ মান কিমান 5.5 সো তে 5.5 টো যদি আমি ভাঙি দিও তেনেহলে পইণ্টটো উঠাই দিলে ওপৰত কি 10 আহিব আকৌ যদি আমি 5 দিয়ে এতে ডিভাইড কৰি দিও তেনেহলে এতে কি হৈ যাব 2/11 তে 2/11 ক যদি আমি ডিভাইড কৰো 0.1 আহিব এটো 11 আকৌ 9 আহিব 0 এটো 88 হৈ যাব ঠিক আছে সো আমি পাই গলো কি f = 0.18 ঠিক আছে এটি কি হৈ যাব মিটাৰ হৈ যাব মিটাৰ আমি m লিখিম ডাইৰেক্ট 0.18 মিটাৰ এটো আকৌ সেন্টিমিটাৰত যদি তুমি লিখা তেনেহলে হৈ যাব কি 18 সেন্টিমিটাৰ ঠিক আছে
যেহেতু 100 সেন্টিমিটারত 1 মিটার হয় সতেব দূরদৃষ্টিগ্রস্ততা সংশোধনৰ বাবে লেন্সৰ ফোকাস দৈৰ্ঘ্য হ'ব 0.08 মিটাৰ অতএব কি দূৰদৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে লেন্সৰ ফোকাস দৈৰ্ঘ্য হ'ব কিমান 0.18 মিটাৰ বা 18 সেন্টিমিটার 0.18 মিটার বা 18 সেন্টিমিটার সো এতে ফোকাস দৈর্ঘ্য কি ধনাত্মক ওলাইছে ফোকাস দৈর্ঘ্য ধনাত্মক আর তুমি জানা যে দূরদৃষ্টিগ্রস্ততা সংশোধনত কি সদায় উত্তল লেন্স ব্যবহার করা হয় সো উত্তল লেন্সৰ ফোকাস দৈর্ঘ্য কি হয় সদায় ধনাত্মকে ওলায় ঠিক আছে সেই কারণে পির মান ক্ষমতা ধনাত্মক ওলোৱাৰ লগে লগে ক্ষমতা ধনাত্মক আছে সেই কারণে এফৰ মান ধনাত্মক ওলাইছে এতিয়া চোৱা নিকট দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে আৱশ্যকীয় লেন্সৰ ফোকাস দৈৰ্ঘ্য এতিয়া 2 নম্বৰত আমি যেতিয়া লিখিম ঠিক আছে তো আস্তান দিছো এতিয়া নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে কি হ'ব এইটো সোয়া ঠিক আছে এতে দিয়া আছে কি দিয়া আছে এইটো লিখিলে ভাল হয় দিয়া আছে সোয়া p কিমান আছে -1.5d so f what very simple so আমি জানো যে আমি কি জানো p 1/f so f to the মিটাৰত এইটো আমি জানো মিটাৰত উলাব লাগে so f কি হৈ যাব 1/p ঠিক আছে এতে f p কি p ৰ মান কিমান 1.5 ডায়োপ্টাৰটো লিখিব না লাগে so এতে f এতে মাইনাস টো আমি আগফালে আনি দিলো পইণ্ট উঠাই দিলে ওপৰত 10 আহিব আৰু এতে 15 আহি যাব এতে কটাকটি কৰিলে কিমান হৈ যাব তে 2/3 আহিব so f -2/3 তে -2/3 একো ডিভাইড কৰিলে কি কিমান হ'ব 0 এটো পইণ্ট টু দিয়াৰ লগে লগে 0 আহিব এতে 6 আহিব এটো 18 হৈ গল তে 2 আহিব আকৌ 0 আকৌ 6 এনেদৰে 6 হৈ থাকিব ঠিক আছে এটো আমি গম পালো সো এটো হৈ যাব কি তলতে লিখো ইয়াত ইফালে লিখো কথা নাই -0.666 হৈ যাব এখানে আমি 67 আমি দিব পাৰো 67 সো এটো কি হৈ যাব মিটার যেতিয়া হ'ব f -0.67 মিটার এটো আমি সেন্টিমিটাৰত লিখিলে কি হৈ যাব 67 সেন্টিমিটার ঠিক আছে 67 সেন্টিমিটার অতএব আমি লিখিব পাৰো যে নিকট দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে আৱশ্যকীয় লেন্সৰ ফোকাস দৈৰ্ঘ্য 67 সেন্টিমিটার অতএব নিকট দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে আৱশ্যকীয় লেন্সৰ ফোকাস দৈৰ্ঘ্য এটো f হয় ফোকাস দৈৰ্ঘ্য কিমান হ'ব -0.67 মিটাৰ বা 67 এটো মাইনাস হ'ব মই মুছি ভালকে লিখি দিছো -67 সেন্টিমিটার সো এইটো হ'ব উত্তৰ ঠিক আছে সো নিকট দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে আৱশ্যকীয় লেন্সৰ ফোকাস দৈৰ্ঘ্য হ'ব -0.67 মিটাৰ বা 67 সেন্টিমিটার এতিয়া চোৱা নিকট দৃষ্টিগ্ৰস্ততা সংশোধনত কি আমি সদায় অবতল লেন্স ব্যৱহাৰ কৰো সো অবতল লেন্সৰ ফোকাস দৈৰ্ঘ্য কি হয় সদায় ঋণাত্মক হয় এতে সো f ৰ মান কি ঋণাত্মকে ওলাই গৈছে সো এনেদৰে আমি অংকবিলাক কৰিব লাগিব সো তোমাৰ টেক্সট বুকত এতে মাইনাস দিয়ে আছে তুমি এতে প্লাস কৰি লবা আৰু এটো তোমাৰ মাইনাসে থাকিব এটা কথা মনত ৰাখিবা কি নিকট দৃষ্টিগ্ৰস্ততা বা মায়োপিয়া সংশোধনত কি যেটো ক্ষমতা সদায় কি ঋণাত্মক থাকে
ঋণাত্মক থাকিবই লাগিব ঠিক আছে তেতিয়াহে ফকাস দৈৰ্ঘ্য ঋণাত্মক ওলাব এই কথাটো মনত ৰাখিবা আৰু কি দূৰদৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে যেহেতু উত্তল লেন্স ব্যৱহাৰ কৰা হয় সো সেইকাৰণে ইয়াৰ ক্ষমতাটো কি সদায় প্লাছত থাকে আৰু সেইকাৰণে ইয়াৰ ক্ষমতা প্লাছত থাকিলে ফকাস দৈৰ্ঘ্য কি প্লাছত ওলাব সো এনেদৰে আমি অংকবিলাক কৰিম যাতে আমাৰ কোনো ভুল নহয় আৰু এই অংকটো চোৱা আৰু HSLC 2018 ত আহিছিল তুমি যদি কোশ্চেন চোৱা HSLC 2018 ত এই কোশ্চেনটো আহিছিল যত তোমালোকে মেইন যেটো কোশ্চেনটোতে অলপ সাইনৰ খেলিমেলি কৰিছে ইহতে এইটো মাইনাস দিছে আৰু এইটো প্লাস দিছে সো ওলটাকৈ দিছে তাৰ কাৰণে এইটো চোৱা যদি এইটো তুমি মাইনাস দিয়া ফকাস দৈৰ্ঘ্য মাইনাস ওলাই যাব ঠিক আছে আৰু দূৰদৃষ্টিগ্ৰস্ত সংশোধনত কেতিয়াও এইটো ফকাস দৈৰ্ঘ্য মাইনাস ওলাব নোৱাৰে কাৰণ আমি দূৰদৃষ্টিগ্ৰস্ততা সংশোধনত আমি সদায় কি উত্তল লেন্স ব্যৱহাৰ কৰো সো উত্তল লেন্সৰ ফকাস দৈৰ্ঘ্য সদায় কি তোমাৰ প্লাসে হয় ঠিক আছে সো 2018 ৰ কোশ্চেনটো অলপ খেলিমেলি আছিল তোমালোকে অলপ চাই লবা এইটো মই যেনেকৈ লিখিছো কোশ্চেনটো তোমালোকে ইয়াতে প্লাস আৰু ইয়াতে মাইনাস চিহ্নটো দি কৰা অনুশীলনী কোশ্চেন নম্বৰ 6 নিকট দৃষ্টিগ্ৰস্ত মানুহ এজনৰ দূৰবিন্দু চকুৰ সন্মুখত 80 সেন্টিমিটাৰ দূৰত্বত এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজনীয় হয় লেন্সৰ প্ৰকৃতি আৰু ক্ষমতা লাগে সো ক্ষমতাৰ কাৰণে আমি পি উলিয়াব লাগিব আৰু প্ৰকৃতিৰ কাৰণে আমাৰ কি এফ উলিয়াব লাগিব সো এটো চোৱা কি বিকাৰ নিকট দৃষ্টিগ্ৰস্ততা বা মায়োপিয়া বেমাৰ এই বেমাৰত কি নিকটৰ বস্তু অৰ্থাৎ ওচৰৰ বস্তু স্পষ্টকৈ দেখে কিন্তু দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় সাপোজ এই আমাৰ চকুৰ মই উত্তল লেন্স আঁকিলো সাপোজ এইটো আমাৰ এটা চকু আছে ঠিক আছে এই চকুৱে কি কৰিছে ই দূৰবিন্দু যেটো দূৰৰ বিন্দু ই অসীমৰ বস্তু ই কি স্পষ্টকৈ দেখা নাপায় ওচৰৰ বস্তু স্পষ্টকৈ দেখা পায় ঠিক আছে সো মানুহৰ যেটো দূৰবিন্দু চোৱা মানুহৰ দূৰবিন্দু কি অসীমত সুস্থ মানুহৰ দূৰবিন্দু কি অসীমত এইটো আমি জানো সুস্থ মানুহৰ দূৰবিন্দু অসীমত থাকে এইটো ডট 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 মই ধৰি লৈছো ঠিক আছে এইটো অসীম বুলি ধৰি লৈছো এতে চোৱা কিন্তু এইজন মানুহ যিজনৰ নিকট দৃষ্টিগ্ৰস্ততা বেমাৰ আছে বা মায়োপিয়া বেমাৰ আছে এই যেটো অসীম দূৰত্বৰ বস্তুটো কি 80 সেন্টিমিটাৰত তেওঁ দেখি আছে কিমান 80 সেন্টিমিটাৰত তেওঁ দেখি আছে -80 সেন্টিমিটাৰ যেটো এইটো বাওফালে থাকিব যে লেন্সৰ বাওফালে আছে সো এইকাৰণে মই মাইনাস দিছো ঠিক আছে এতে সব কথাটো হৈছে কি এই নিকট দৃষ্টিগ্ৰস্ততা বেমাৰৰ কাৰণে অসীম দূৰত্বৰ বস্তু এটা 80 সেন্টিমিটাৰত তেওঁ কি দেখা পাই আছে সো ইয়াৰ কাৰণে কি লেন্স ব্যৱহাৰ কৰিব লাগিব আৰু ইয়াৰ ক্ষমতা কিমান হ'ব হেতু লাগে সো আমি জানো নিকট দৃষ্টিগ্ৰস্ত যেটো বেমাৰ নিকট দৃষ্টিগ্ৰস্ততা বেমাৰত আমি কি সদায় অবতল লেন্স আমি ব্যৱহাৰ কৰো এটো আমি জানো ঠিক আছে এটো আমি ডাইৰেক্টলি ক'ব পাৰো যে এটা আমি অবতল লেন্স ব্যৱহাৰ কৰো কিন্তু আমি এটো নকম আমি f2 উলিয়াইহে আমি অবতল লেন্স ব্যৱহাৰ কৰিম সো f2 চাবা এটো ঋণাত্মক ওলাব অবতল লেন্সৰ ফকাস দৈৰ্ঘ্য সদায় কি ঋণাত্মক হয় f2 কি ঋণাত্মক ওলাই যাব সো তাৰ পৰা আমাক p লাগিব ঠিক আছে সো p = 1/f সো ইয়াৰ পৰা আমি p ৰ মানটো উলিয়াই লম কিন্তু আমাক যে f2 আমি উলিয়াম সো এই f2 আমি কেনেকৈ উলিয়াম আমাক কি দিয়া আছে ইয়াতে সোয়া ইয়াৰ আপাত অৱস্থা নিকট দৃষ্টিগ্ৰস্ততা বেমাৰৰ এই কি অসীমৰ বস্তুতে 80 সেন্টিমিটাৰ তে দেখা পাই আছে ঠিক আছে সো প্ৰকৃত বস্তু এটা আছে প্ৰকৃত স্থান হৈছে অসীমত ঠিক আছে আৰু ইয়াৰ আপাত অৱস্থান কত হৈ আছে 80 সেন্টিমিটাৰত সো আমি এইটো ক'ব পাৰো যে ই যেটো লক্ষ্য বস্তু যেটো আছে ইয়াৰ অসীমত আছে কিন্তু ই কি v কত হৈ আছে -80 সেন্টিমিটাৰত 80 সেন্টিমিটাৰত ইয়াৰ কি v হৈছে মানে প্ৰতিবিম্ব অৰ্থাৎ আপাত অৱস্থা এই বস্তুটোৰ আপাত অৱস্থা হৈ আছে 80 সেন্টিমিটাৰ দূৰত্বত চকুৰ পৰা 80 সেন্টিমিটাৰ দূৰত্বত ইয়াৰ আপাত অৱস্থাটো হৈ আছে সো আমি এটো ইউৰ মান এটো ধৰিব পাৰো অসীম আৰু ভিৰ মান আমি ধৰিব পাৰো প্ৰতিবিম্বৰ দূৰত্ব কি -80 সেন্টিমিটাৰ এই বেমাৰটোৰ কাৰণে ঠিক আছে সো এতিয়া এই -80 সেন্টিমিটাৰ যেটো বস্তুতে দেখা পাই আছে এই বস্তুটো অসীমতে দেখা পাব লাগে যেটো প্ৰকৃত স্থান হেইটোতে দেখা পাব লাগে তাৰ কাৰণে এটা আমি লেন্স ব্যৱহাৰ কৰিব লাগিব আৰু আমি জানো নিকট দৃষ্টিগ্ৰস্ত সদায় অবতল লেন্স ব্যৱহাৰ কৰা হয় আৰু এই লেন্সটোৰ ক্ষমতা কিমান হ'ব হেতু আমি ক্যালকুলেশন কৰি উলিয়াম ফোকাস বাহিৰ কৰি এটো আমি ক্ষমতাটো উলিয়াম ঠিক আছে এতিয়া সোয়া আমাৰ কি দিয়া আছে প্ৰথমতে সোয়া মই কি কৈছো যে ইউ দিয়া আছে ইউ2 হৈছে অসীম আৰু ভি দিয়া আছে ভি2 কি 80 সেন্টিমিটাৰ যেটো অসীমৰ বস্তুটা 80 সেন্টিমিটাৰ দেখা পাই আছে
সো প্রথমে তো সোয়া দিয়া দিয়া আছে কি দিয়া আছে ইউ দিয়া আছে ইউ আছে তোমার মাইনাস ডেল্টা বলি ধরিছো ইয়াতে অসীম ঠিক আছে আর ভি কত আছে -80 সেন্টিমিটারত কিয় -80 সেন্টিমিটারত কারণ ই অসীমৰ বস্তু এটা 80 সেন্টিমিটারত দেখি আছে প্রকৃত অবস্থা এটু কিন্তু আপাত অবস্থা ইয়ার 80 সেন্টিমিটারত হই আছে সেই কারণে এটু আপাত মানে ধৰি লোৱা এই অসীমৰ বস্তু এটা 80 সেন্টিমিটারত ইয়ার প্রতিবিম্ব গঠন হয়েছে সো ইয়ার পর আমি f2 আমি উলিয়াই লম ঠিক আছে তারপর আমি p উলিয়াম এতিয়া আমি জানো যে আমি কি জানো যে 1/v minus 1/u is equal to 1/f এটু লেন্সৰ যেটো সমীকৰণ আমি জানো চকুত তো তোমাৰ উত্তল লেন্স থাকে সো ইয়াৰ তোমাৰ সমীকৰণ যেটো আমাৰ লেন্সৰ সমীকৰণ হেইটো ব্যৱহাৰ কৰি আমি f2 উলিয়াম ঠিক আছে f2 উলিয়াম এতিয়া 1/f মই ইফালে লৈ আহিছো 1/v minus 1/u এতিয়া চোৱা 1/f টু কি হ'ব 1/v ৰ মান আছে -80 আৰু u ৰ মান আছে কিমান ডেল্টা আছে ঠিক আছে সো ইয়াতে চোৱা এটা বস্তু মনত ৰাখিবা এই 1/f minus 1/80 ইয়াতে যেহেতু 1/delta is equal to 0 1/delta is equal to কি 0 সো এই মানটো গোটেইখিনি কি হৈ যাব 0 হৈ যাব আৰু এইটো 0 টো আমি লিখিব নালাগে ঠিক আছে প্লাস মাইনাস 0 যতে প্লাস মাইনাস কৰা হেতুৱে মান থাকি যাব সো সেইকাৰণে ইয়াতে আমি লিখিব পাৰো কি ইয়াতে আমি লিখিব পাৰো 1/f is equal to কি আছে -1/80 আৰু কি এতে f is equal to হৈ যাব -80 সেন্টিমিটার ঠিক আছে ফোকাস দৈর্ঘ্য পাই গলো এটো যদি আমি মিটারত লিখো কি হ'ব মিটারত লিখিলে -0.8 এইটো মিটার ঠিক আছে এতিয়া সোয়া f is equal to কিমান হৈ যাব -0.8 মিটার আমি পাই গলো তো ফোকাস দৈর্ঘ্য পাই গলো এতিয়া আমি p বাহিৰ কৰিম আকৌ সমতা p is equal to কিমান আছে 1/f f টু কি মিটারত থাকে সদায় f টু সদায় কি থাকিব মিটারত অতে p is equal to কিমান আহিব 1/-0.8 -0.8 p is equal to তো মাইনাস পয়েন্ট উঠাই দিলে ওপৰত 10 আহিব 10/8 আহিব এতিয়া p is equal to কিমান হ'ব মাইনাস এটো যদি তুমি কটাকটি কৰা -1.25 d ডায়োপ্টাৰ আহি যাব এটো যদি তুমি ডিভাইড কৰা 1.25 ডায়োপ্টাৰ আহিব ঠিক আছে মাইনাস ওলাইছে অতএব লেন্সৰ ক্ষমতা কি হ'ব অতএব সংশোধনী লেন্সৰ ক্ষমতা অতএব সংশোধনী লেন্সৰ ক্ষমতা -1.25 ডায়োপ্টাৰ মাইনাস হ'ব ঠিক আছে তো যেহেতু ক্ষমতা মাইনাস এটা চোৱা যেহেতু কি ক্ষমতা ঋণাত্মক গতিকে লেন্সৰ প্ৰকৃতি কি হ'ব অবতল লেন্সৰ প্ৰকৃতি অবতল লেন্স হ'ব সো লেন্সৰ প্ৰকৃতি কি হৈ যাব অবতল ঠিক আছে এইটো হৈছে অবতল লেন্স আৰু এইটো আমি জানো যে নিকট দৃষ্টিগ্ৰস্ত যেটো বেমাৰ নিকট দৃষ্টিগ্ৰস্ততা বেমাৰ এই অবতল লেন্সৰ উপযুক্ত ক্ষমতাৰ অবতল লেন্স ব্যৱহাৰ কৰি এই বেমাৰ ৰোধ কৰিব পাৰি এতিয়া সোৱা কথাটো হৈছে কি আমি -1.25 ডায়োপ্টাৰ ক্ষমতাৰ অবতল লেন্স ব্যৱহাৰ কৰি আমাৰ যেটো বেমাৰ আছিল যে দূৰৰ বস্তু 80 সেন্টিমিটাৰ দেখা পাই আছে এই বেমাৰটো আমি ৰোধ কৰিব পাৰি অৰ্থাৎ এই দূৰবিন্দু অৰ্থাৎ দূৰৰ বস্তুটো যিমান দূৰত্বত আছে সিমান দূৰত্বতে দেখা পাব অসীমৰ বস্তুটো অসীমতে দেখা পাব 80 সেন্টিমিটাৰ আৰু দেখা নাপায় যদি আমি -1.25 ডায়োপ্টাৰৰ অবতল লেন্স আমি যদি ব্যৱহাৰ কৰো সো এনেদৰে এই অংকবিলাক কৰিব লাগিব ভেৰি সিম্পল তোমালোকে মনত ৰাখিব 1/delta is equal to 0 1/delta is equal to 0 ডেল্টা মানে এটো অসীম থকাৰ কাৰণে এটো ডেল্টা বুজোৱা হৈছে আৰু
এনেদৰে অংকটো কৰিবা কৰি চাবা ক্ষমতা কি আহিব -1.25 ডায়োপ্টাৰ আহিব যেহেতু ক্ষমতা ঋণাত্মক গতিকে লেন্সখনৰ প্ৰকৃতি কি হৈ যাব অৱতল লেন্স এই অংকটোলৈ মন কৰা অনুশীলনীৰ কোৱেশ্চন নম্বৰ 7 দূৰদৃষ্টিগ্ৰস্ততাৰ সংশোধন দেখুৱা ৰশ্মি চিত্ৰ অংকন কৰা ইয়াতে দূৰদৃষ্টিগ্ৰস্ত চকু এটাৰ বাবে নিকট বিন্দু 1 মিটাৰ এই বিকাৰৰ সংশোধনীৰ বাবে প্ৰয়োজন হোৱা লেন্সৰ ক্ষমতা অৰ্থাৎ পি লাগিব ধৰি লোৱা স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু 25 সেন্টিমিটাৰ এতিয়া চোৱা এই যে দূৰদৃষ্টিগ্ৰস্ততা ইয়াৰ আন এটা নাম হৈছে হাইপাৰমেট্ৰোপিয়া এই বেমাৰটো যদি হয় তেনে ব্যক্তি এজনে ওচৰৰ বস্তু কি স্পষ্টকৈ দেখা নাপায় দূৰৰ বস্তু স্পষ্টকৈ দেখা পায় কিন্তু ওচৰৰ যেটো বস্তু আছে স্পষ্টকৈ দেখা নাপায় ইয়াৰ নিকট বিন্দুত প্ৰবলেম আছে ঠিক আছে প্ৰবলেমটো কি চোৱা সুস্থ মানুহৰ নিকট বিন্দু 25 সেন্টিমিটাৰ ইয়াত দিয়া আছে ঠিক আছে সাপোজ এইটো এটা চকু ঠিক আছে চকুৰ যদি তোমাৰ যদি এইটো এই হয় অক্ষিগোলক হয় ঠিক আছে চকু এইটো ধৰি লৈছো এই স্বাভাৱিক মানুহ এজনৰ নিকট বিন্দু 25 সেন্টিমিটাৰ ঠিক আছে তো এই 25 সেন্টিমিটাৰৰ বস্তু এটা কি এই যদি দূৰদৃষ্টিগ্ৰস্ততা নাইবা হাইপাৰমেট্ৰোপিয়া যদি বেমাৰ থাকে এই 25 সেন্টিমিটাৰৰ বস্তুটা কি দূৰত দেখা পাব ঠিক আছে বা ইয়াতে 1 মিটাৰত দেখা পাই আছে সো ইয়াতে কি 1 মিটাৰত দেখা পাই আছে 1 মিটাৰ মানে 100 সেন্টিমিটাৰ দেখা পাই আছে ঠিক আছে সো আৰু বেছি হ'ব পাৰে বা কম হ'ব পাৰে মুঠ কথা এইটো তুমি বুজি ৰাখিবা যে দূৰদৃষ্টিগ্ৰস্ত বেমাৰ হলে ই যেটো নিকট বিন্দু আছে নিকট বিন্দুটো দূৰত আহে ঠিক আছে নিকট বিন্দু ইয়াৰ 25 ৰ পৰা বেছি হৈ যায় সাধাৰণতে তুমি জানাই যে এই যেতিয়া দূৰদৃষ্টিগ্ৰস্ততা বেমাৰ যেটো হয় তেতিয়া এই নিকটৰ বস্তুটোৰ কি প্ৰতিবিম্বই অক্ষিপটৰ পিছফালে গুচি যায় এতিয়া এই অক্ষিপটৰ পিছফালে যেতিয়া গুচি যাব এতিয়া এই বিন্দুটো প্ৰতিবিম্বটো অক্ষিপটত আনিবলৈ হলে ইয়াতে এটা লেন্স ব্যৱহাৰ কৰিব লাগিব আৰু সেই লেন্সটো হৈছে কি তোমাৰ উত্তল লেন্স ঠিক আছে মই ইয়াতে সংশোধনীৰ ৰশ্মি চিত্ৰ আমি অংকন কৰিম সো ইয়াতে যদি এইটো যদি উত্তল লেন্স হয় ইয়াতে মই চকুটো মই আগত আঁকি লৈছো ঠিক আছে মই হৰুকৈ আঁকিছো বেছি ডাঙৰকৈ আঁকিব নালাগে এনেকে গোল হোৱা নাই অলপ গোলকৈ আঁকিব লাগিব এটো সাপোজ আঁকিছো এতিয়া চোৱা এতে সিধা সিধি এটা ৰশ্মি আমি টানি দিম এইটো ৰশ্মি সিধা সিধি এটা ৰশ্মি টানি দিম এতে নিকট বিন্দু ইয়াৰ পৰা তুমি সয়াতে তোমাৰ উপযুক্ত ক্ষমতাৰ কি এটা উত্তল লেন্স আমি ব্যৱহাৰ কৰিব লাগিব নিকট বিন্দু আমি যদি ইয়াতে লাও সিধা হোৱা নাই নিকট বিন্দু যদি আমি ইয়াতে লাও সো ইয়াৰ পৰা কি হ'ব এই বিন্দুটো এনেকে গৈ অক্ষিপটত মিলিত হ'ব ঠিক আছে এই বিন্দুটো এনেকৈ গৈ কি হ'ব অক্ষিপটত মিলিত হ'ব এতিয়া চোৱা ই বস্তুটো আছে কি বস্তুটো এইখিনি তেও দেখা পাই আছিল ইমান সময় এইখিনি দেখা পাই আছিল আগত সাপোজ এইটো এন ড্যাশ হৈ আছে সো এতিয়া এই উত্তল লেন্স এতে ব্যৱহাৰ কৰাৰ লগে লগে ই কি 25 সেন্টিমিটাৰতে বস্তুটো দেখা পাই আছে এটো চিত্ৰ তোমাৰ কি হৈ যাব চিত্ৰ তোমাৰ দূৰদৃষ্টিগ্ৰস্ততা সংশোধনৰ ৰশ্মি চিত্ৰ যদি সংশোধনৰ ৰশ্মি চিত্ৰ আহে তেনেহলে এটা এটো আঁকিলে হৈ গল এতিয়া চোৱা আমি বস্তুটো দেখা পাই আছিল 100 সেন্টিমিটাৰ এই ব্যক্তিজনৰ কথা মই কৈছো ই দেখা পাই আছিল 100 সেন্টিমিটাৰ অৰ্থাৎ 1 মিটাৰত দেখা পাই আছিল আমি এটো উত্তল লেন্স ব্যৱহাৰ কৰিলো ব্যৱহাৰ কৰাৰ লগে লগে কি প্ৰতিবিম্বটো অক্ষিপটত গঠন হ'ল চোৱা অলপ আগবাঢ়ি আহিল ঠিক আছে সো এনেদৰে দূৰদৃষ্টিগ্ৰস্ততা নাইবা হাইপাৰমেট্ৰোপিয়া যেটো বেমাৰ আছে এই বেমাৰটো উপযুক্ত ক্ষমতাৰ উত্তল লেন্স ব্যৱহাৰ কৰি আমি ৰোধ কৰিব পাৰি এতিয়া চোৱা এই উপযুক্ত ক্ষমতা এতে এই পি যেটো আমি উলাম ক্ষমতা মানে পি ঠিক আছে পি ইকুয়াল টু হোৱাট এই পি যেটো উলাম এইটো হৈছে ক্ষমতা এই ক্ষমতাটো কিমান হ'ব হেতু আমি ক্যালকুলেশন কৰি উলিয়াব লাগিব এতিয়া চোৱা পিৰ তো আমি জানো পিৰ ফৰ্মুলা হৈছে 1/f আৰু এইটো f টো কি থাকে মিটাৰত থাকে এতিয়া f ৰ মানটো উলিয়াব লাগিব সো f ৰ মানটো উলিয়ালে তোমাৰ u লাগিব v লাগিব এতিয়া u আৰু v আমি কৰ পৰা পাম চোৱা মানুজনে প্ৰকৃত বস্তুটো আছে 25 সেন্টিমিটাৰ অৰ্থাৎ ইয়াৰ নিকট বিন্দু কি আছে স্বাভাৱিক চকুৰ নিকট বিন্দু 25 সেন্টিমিটাৰ এই 25 সেন্টিমিটাৰত থকা বস্তুটো কত দেখা পাই আছে 100 সেন্টিমিটাৰ অৰ্থাৎ 1 মিটাৰত দেখা পাই আছে এটা মিটাৰতো থাকিব পাৰে সেন্টিমিটাৰত থাকিব পাৰে ঠিক আছে সো 1 মিটাৰ অৰ্থাৎ 100 সেন্টিমিটাৰত দেখা পাই আছে সো প্ৰকৃত বস্তু ইয়াত কিন্তু ইয়াৰ আপাত অৱস্থা ইয়াত
বস্তুটো দেখা পাই আছে ইয়াত সো অর্থাৎ আমি এটা কব পাৰো সো লক্ষ্যবস্তুৰ স্থান 25 সেন্টিমিটাৰত কিন্তু সেই লক্ষ্যবস্তুটোৰ প্ৰতিবিম্ব কত হৈ আছে 100 সেন্টিমিটাৰত হৈ আছে অর্থাৎ 1 মিটাৰত হৈ আছে সো এটা আমি কব পাৰো যে u = কিমান আছে u = 25 সেন্টিমিটার আৰু কি v = -100 সেন্টিমিটার 1 মিটার অর্থাৎ -100 সেন্টিমিটার আমি লিখিব পাৰো ইয়াৰ পৰা f আৰু p উলিয়াম সো ইয়াতে দিয়া আছে প্ৰথমতে লিখা দিয়া আছে কি লিখিম u = -25 সেন্টিমিটার কারণ প্রকৃততে বস্তুটো 25 সেন্টিমিটাৰত আছে কিন্তু তেও দেখা পাই আছে কত 1 মিটাৰত দেখা পাই আছে 1 মিটার মিন্স 100 সেন্টিমিটার যেহেতু এটু সেন্টিমিটাৰত আছে এটু আমি সেন্টিমিটাৰত উলিয়াই ললো সো f = what p = what এতিয়া আমি জানো যে আমি কি জানো 1/f = so 1/v minus 1/u এতিয়া সোয়া 1/f হইছে 1/v এর মান কিমান আছে v এর মান আছে 100 ইফালে মাইনাস u এর মান কিমান আছে -25 ঠিক আছে এতিয়া তুমি মানটো বহাই দিয়া ইয়াত মানটো যদি বহাই দিয়া 1/f কিমান হৈ যাব -100 এতে মাইনাসে মাইনাসে প্লাস 1/25 ঠিক আছে এটু মই মুছি দিছো এতিয়া সোয়া ধুনিয়াকে কৰিবা তোমালোকে এবিলাক তুলি লোৱা এতিয়া 1/f কিমান হৈ যাব 1/f এটু যদি লখাগু লোৱা কিমান হৈ যাব 100 লখাগু কিমান 100 এতে হ'ব -1 যেহেতু 1 আছে -1 প্লাস এটু 25 আছে এটু হৈ যাব +4 ঠিক আছে এতিয়া 1/f = এতে মাইনাস প্লাস এটু 3/100 3/100 হলে f = কিমান হৈ যাব 100/3 এটু f2 সো 100/3 এটু কিন্তু সেন্টিমিটারত আছে ঠিক আছে সোয়া এটু এতে সেন্টিমিটার সো এটু কি সেন্টিমিটার হৈ যাব 100/3 তুমি এতে মানটো উলিয়ালে তোমার কিমান হৈ যাব 33.33 সেন্টিমিটার এনেদৰে উলিয়াব পাৰা সো এতে আমি মিটাৰত উলিয়াব লাগিব মিটাৰত উলিয়ালে সোয়া 1/3 মিটাৰত উলিয়ালে 1/100 এর কি পূরণ হৈ যায় 1/100 এর পূরণ হৈ যায় এতে এটু যদি কাটাকাটি যায় তেতে কি থাকিব 1/3 এটু মিটার হৈ গল ঠিক আছে 1/3 মিটার অতএব সো f = কি 1/3 মিটার সো 1/3 তুমি দিব পারা 0.33 মিটার 0.33 মিটার আকো কি ক্ষমতা p = 1/f সো এটু মিটারত কি উলালো কারণ এই f2 সদায় কি মিটারত থাকে এই কথাটো কিন্তু মনত রাখিবই লাগিব কারণ সেন্টিমিটারত অঙ্ক কৰিলে ভুল হৈ যাব এতিয়া p টু কিমান হৈ যাব মিটারত থকা মানটো লিখিব লাগিব এটু হৈছে 0.33 এতে 0.33 মানে 1/3 সো 0.33 মানে এটু 1/3 1 আকো 1/3 এটু হৈ যাব কি 3 হৈ যাব সো 3 টু ওপৰত আহিব তেতে কি হৈ যাব p = কিমান হৈ যাব 3 ডায়োপ্টাৰ এটু ৰৈ গল অতএব সংশোধনী লেন্সৰ ক্ষমতা 3 ডায়োপ্টাৰ হ'ব আৰু লেন্সটো কি হ'ব লেন্সটো উত্তল লেন্স হ'ব লাগিব আৰু লেন্সটো কি হ'ব লাগিব উত্তল লেন্স হ'ব লাগিব সো এই উত্তল লেন্সৰ এতে ক্ষমতা কি হ'ব 3 ডায়োপ্টাৰ আমি 3D পাই গৈছো ঠিক আছে সো এয়া আছিল তোমালোকৰ অঙ্ক এনেদৰে অঙ্ক কৰিলে আমাৰ ধুনিয়াকে হৈ যাব তুমি যদি সংশোধনী ৰশ্মি চিত্ৰ আকে অকল এটু আকিলে হৈ যাব ঠিক